নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ, ভয়ংকৰ অঘটন সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত বিক্ষোভ প্ৰদৰ্শনৰ কালতে CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে প্ৰথিতভাৱে কোনো লোকে ভিৰৰ মাজতে অভিজিত দীপক নামৰ যিবোৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে ঘালত চৰ ফুটাইছিল কেইগৰাকীমান উদ্ভণ্ডালী যুৱকে। তাৰপিছতেই ৰাজ্যত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে, ৰাজ্যত ভয়ংকৰ ঘটনা সৃষ্টি হৈছে, কিয়নো নীট পেপাৰ লিক হোৱাৰ পিছৰে পৰা ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পৰিস্থিতি, কিয়নো নীট অৰ্থাৎ মেডিকেল এণ্ট্ৰেন্সবোৰ পৰীক্ষাবোৰ বাতিল হোৱাৰ পিছতেই লিক হোৱাৰ পিছতেই ৰাজ্যত ভয়ংকৰ পৰিস্থিতি হৈছে, কিয়নো ৰাজ্যত CJPৰ দল প্ৰতিষ্ঠা হৈছিল, যিবোৰ ৰাজ্যত জেনজি অৰ্থাৎ যিবোৰ যুৱ প্ৰজন্ম আছে তেখেতসকলে এটা দল সৃষ্টি কৰিছিল, CJP নামে এটা দল। তাৰপিছতেই ৰাজ্যত ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগৰ দাবীৰে ৰাজ্যত তেখেতসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। প্ৰতিবাদ আৰম্ভ কৰাৰ মাজতে ৰাজস্থানৰ জয়পুৰত অভিজিত দীপক নামৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকে ঘালতে চৰ ফুটাইছে কেইগৰাকীমান উদ্ভণ্ডালী যুৱকে। দিব লৈছে অন্য এটা খবৰ, বিহাৰত গৈ বিহাৰীক কিবা এটা কোৱাটো বেলেগ কথা হয়। পাণ তামোলৰ দোকান এখনো আমি দিব পাৰিম নেকি বিহাৰত গৈ, এনেধৰণৰ মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ সংগ্ৰামৰ সভাপতি শৃংখল চলিহাই এনেধৰণৰ মন্তব্য কৰিছে যে যিজনে অসমীয়াক ঘোবেক দিছিল তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে শীঘ্ৰেই, আমি সকলোকে টানি অনা নাই। যিজনে সন্দেহযুক্ত বাংলাদেশী আৰু অনা অসমীয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সংগ্ৰাম অব্যাহত থাকিব, এনেধৰণৰ মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহাই এনেধৰণৰ মন্তব্য কৰিছে। বিহাৰত গৈ আমি এখনো পাণ তামোলৰ দোকান দিব নোৱাৰি, কিন্তু বিহাৰীয়ে অসমীয়াত থাকি ইমান এটা দাদাগিৰি কৰিবলৈ কথাও পালে, যিজনে দুখ কৰিছে তেওঁকহে আমি টানি আনিছোঁ, মই সকলো জাতিক টানি অনা নাই, এনেধৰণৰ মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহাই। দিবলৈ হৈছে অন্য এটা খবৰ, আজি সম্পূৰ্ণ হ'ব ইৰাণ আমেৰিকাৰ মাজত শান্তিপূৰ্ণ চুক্তি। আজি ইৰাণৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ দাবী ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে যে আজি সম্পূৰ্ণ হ'ব তেখেতসকলৰ ইৰাণ আৰু আমেৰিকাৰ মাজত যিবোৰ চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে হৰমুজৰ জলদ্বীপৰ মুকলিৰ দাবী কৰিছে ডনাল্ড ট্ৰাম্পে, কিয়নো হৰমুজ প্ৰণালীটো বন্ধ হোৱাৰ পিছৰে পৰা ভাৰতৰ বা অন্যান্য ৰাষ্ট্ৰসমূহৰ পেট্ৰল ডিজেল অৰ্থাৎ ইন্ধনসমূহৰ প্ৰভাৱ পৰিছিল বেয়াকৈ। তাৰপিছতেই আমেৰিকাই এতিয়া শান্তিপূৰ্ণ চুক্তিৰে বৈঠকত ঘূৰিছে আমেৰিকাই। শান্তিপূৰ্ণ চুক্তি আৰম্ভ হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত। দিবলৈ হৈছে অন্য এটা খবৰ, আমেৰিকাৰ আক্ৰমণত 3জন ভাৰতীয় নাবিক নিহত হোৱাৰ পিছতো আমেৰিকাৰ কোনো দুখ প্ৰকাশ কৰা নাই বা ক্ষমাও খোজা নাই আমেৰিকাই। ইয়াৰ বিপৰীতে এতিয়াও নিৰ্দেশৰ সুৰত কথা কৈ আছে, কিন্তু ভাৰতৰ কম্প্ৰমাইজ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ক লৈ নীৰৱতা অৱলম্বন কৰিছে, এনেধৰণৰ মন্তব্য কৰিছে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে কৈছে যে এতিয়া প্ৰধানমন্ত্ৰীগৰাকী নীৰৱতা অৱলম্বন কৰিছে। আমেৰিকাৰ আক্ৰমণত ভাৰতৰ 3 নাবিকৰ মৃত্যু হৈছে, তাৰপিছতো ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী নীৰৱতা বিচ্ছিন্ন কৰিছে। দিবলৈ হৈছে অন্য এটা খবৰ, আমেৰিকাৰ আক্ৰমণ কৰি 3গৰাকী ভাৰতীয় নাবিক হত্যা কৰিছে, এনেধৰণৰ মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। ৰাহুল গান্ধীৰ ভনী প্ৰিয়ংকা গান্ধীয়ে মন্তব্য কৰিছে যে 3গৰাকী ভাৰতীয় নাবিক হত্যা কৰিলে। ইয়াৰ পাছত আমেৰিকাই ক্ষমা খোজাৰ পৰিৱৰ্তে তেওঁলোকৰ মুখত ধমক আদেশৰ সুৰ ফুটি উঠিছে আৰু কৈছে যে ভাৰত এখন স্বতন্ত্ৰ দেশ হোৱাৰ সত্ত্বেও আমেৰিকাৰ এই আচৰণৰ ওচৰত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আপোচ কৰিলে, এনেধৰণৰ মন্তব্য কৰিছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে একো মাত মাতা নাই ইয়াৰ বিৰুদ্ধে, এনেদৰে মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। দিবলৈ হৈছে অন্য এটা খবৰ, 16 বছৰৰ তলৰ কিশোৰীৰ বাবে 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে আহি পৰিছে বেয়া খবৰ। নিষিদ্ধ হৈছে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুক, ইনষ্টাগ্ৰাম অৰ্থাৎ যিবোৰ ছ'চিয়েল মিডিয়া আছে তেখেতসকলৰ বাবে নিষিদ্ধ কৰা হৈছে। ইতিমধ্যে ইণ্ডোনেছিয়া মালয়েছিয়াতো 16 বছৰৰ তলৰ কিশোৰীকভাৱে নিষিদ্ধ সামাজিক মাধ্যম। ব্ৰিটেইনত শিশুৰ সম্প্ৰদায় সামগ্ৰী কল্যাণৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। ব্ৰিটেইনত অষ্ট্ৰেলিয়াৰ নিৰ্দেশনৰ পিছতেই ব্ৰিটেইনে 16 বছৰৰ তলৰ কিশোৰীক সামাজিক মাধ্যমৰ কোনো একাউণ্ট খুলিব নোৱাৰিব, এনেধৰণৰ মন্তব্য কৰিছে ব্ৰিটেইনৰ ৰাষ্ট্ৰপতিয়ে। ইতিমধ্যে ইণ্ডোনেছিয়া মালয়েছিয়াতো 16 বছৰৰ তলৰ কিশোৰীৰ বাবে নিষিদ্ধ হৈছে সামাজিক মাধ্যম।
ব্ৰিটেইনত শিশুৰ সামগ্ৰিক কল্যাণৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। দিবলৈ হৈছে অন্য এটা খবৰ, বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ স্বীকৃতি লাভ কৰিছে অসমৰ গুৱাহাটী বিমানবন্দৰখনে। অসমৰ গুৱাহাটী বিমানবন্দৰখন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিমানবন্দৰ। অন্যান্য বিমানবন্দৰৰ দৰে বিশ্বৰ অন্যান্য সৰ্বশ্ৰেষ্ঠ বিমানবন্দৰৰ দৰে অসমৰ বিমানবন্দৰটো এক সৰ্বশ্ৰেষ্ঠ বিমানবন্দৰ ৰূপে গঢ়ি তুলিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছতে তেখেতে পুৰস্কৃত হৈছে। দিবলৈ হৈছে অন্য এটা খবৰ, যিবোৰ আঁচনিৰ ধনবোৰ সোমোৱা নাই, অৰ্থাৎ অৰুণোদয়ৰ লগতে অন্যান্য আঁচনিৰ ধনবোৰ সোমোৱা নাই, কিয়নো বাজেটবোৰ দৰা নাই। সেই তাৰপিছতেই যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 6 জুলাইৰ পৰা নতুন বাজেটবোৰ ধৰাব অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰৰ পৰা। তাৰপিছতে যিসকলে আগতে অৰুণোদয় টকা অৰ্থাৎ অৰুণোদয়ৰ লগতে কৃষক আৰু অন্যান্য আঁচনিৰ টকাবোৰ পাইছিল, তেখেতসকলে 1 জুলাইৰ পৰা অৰ্থাৎ 1 আগষ্টৰ 2 বা 3 আগষ্টৰ পূৰ্বৰ দৰেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ মন্তব্য কৰিছে। কৈছে যে 1 আগষ্টৰ পৰাই লাভ কৰিব তেখেতসকলে, আৰু তেখেতসকলে চিন্তা কৰিবলগীয়া একো নাই, কিয়নো বৰ্তমান চৰকাৰে বাজেটবোৰ ধৰা নাই। কিয়নো নতুনকৈ চৰকাৰ শপত গ্ৰহণ কৰাৰ পিছতেই 6 জুলাইতহে অনুষ্ঠিত কৰা হ'ব, বাজেটবোৰ ধৰোৱা হ'ব। তাৰপিছতেই দিব সকলো ধৰণৰ আঁচনি। দিবলৈ হৈছে অন্য এটা খবৰ, আজান বন্ধ কৰাসকল হৈছে এটা জদা মূৰ্খ। এনেধৰণৰ মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনা জিতু বৰুৱাই এনেধৰণৰ মন্তব্য কৰিছে যে খিলঞ্জীয়া হৃদয়ত আছে হজৰত মোহাম্মদক লৈ বিতৰ্কিত কোনেও গ্ৰহণযোগ্য নহয়। হজৰত মোহাম্মদ আৰু আজানৰ সমৰ্থন জনাইছে জাতীয় সংগ্ৰামী নেতা, আৰু কৈছে যে যিসকলে এনেধৰণে অন্যায় কৰিছে বা হজৰত মোহাম্মদক লৈ কটু মন্তব্য কৰিছে, তেখেতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে, অৰ্থাৎ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে পৰিস্থিতি ভয়ংকৰ দিশে পৰিণত হ'ব। আৰু কৈছে যে হজৰত মোহাম্মদ অসমীয়াৰ প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে আৰু ভৱিষ্যতেও থাকিব। আৰু হজৰত মোহাম্মদ আৰু আজানক সমৰ্থন জনাইছে জাতীয় সংগ্ৰামী নেতা জিতু বৰুৱাই। দিবলৈ হৈছে অন্য এটা খবৰ, ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে, জলি চাৰ্টাৰ যাত্ৰীবাহী বিমান। এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ মৌচৌৰী দুৰ্ঘটনাত 12 জনৰ মৃত্যু সংঘটিত হৈছে। পাইলট স্কাই ডাইভিং কৰিবলৈ অহা 11 জনৰ মৃত্যু হৈছে বিমানবন্দৰখনত। বিমানখন পেচিফিক এয়াৰ স্পেচ 750 XL বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকাৰ মৌচৌৰী নামৰ ঠাইত। দিবলৈ হৈছে অন্য এটা খবৰ, চলন্ত ট্ৰেইনৰ পৰা জাপ দিছে এজনৰ পাছত আন এজন যাত্ৰী। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ মৰুণাত। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে, 6 গৰাকী যাত্ৰী মৃত্যু হৈছে, কিয়নো চলন্ত ট্ৰেইনৰ পৰা এজনৰ পিছত আন এজনে ট্ৰেইনৰ পৰা জাপ দিছে। ট্ৰেইনৰ পৰা জঁপিওৱা যাত্ৰীক মহতিয়াই নিলে বিপৰীত দিশৰ পৰা অহা ট্ৰেইনত জুই লগা হোৱা বুলি উৰা বাতৰি বিয়পাৰ পাছতেই এই ঘটনা সংঘটিত হৈছে। মধ্যপ্ৰদেশৰ মৰুণাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। দিবলৈ হৈছে অন্য এটা খবৰ, সীমান্ত বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ মহতালি 36 ঘণ্টা ধৰি ন'মেন্স লেণ্ডত আবদ্ধ বাংলাদেশী। BSF পোষ্টপেড কৰা বাংলাদেশীক গ্ৰহণ কৰা নাই বিজিবি, অৰ্থাৎ বৰ্ডাৰ গাৰ্ডক বাংলাদেশে তেখেতসকলক গ্ৰহণযোগ্য তেখেতসকলৰ বাংলাদেশী বুলি গ্ৰহণ কৰা নাই, কিয়নো তেখেতসকলৰ ওচৰত বাংলাদেশৰ কোনো প্ৰমাণ পত্ৰ নাই। তাৰপিছতে আবদ্ধ হৈ আছে বাংলাদেশী। দেশৰ ইফালে আহিব নোৱাৰে আৰু বাংলাদেশলৈ যাব নোৱাৰে আৰু ভাৰতলৈ আহিব নোৱাৰে, কিয়নো তেখেতসকলক উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে যে বাংলাদেশী বুলি। কিন্তু তেখেতসকলে বাংলাদেশৰ বিজিবি অৰ্থাৎ বৰ্ডাৰ গাৰ্ডে তেখেতসকলক আৱৰি লোৱা নাই, গ্ৰহণ কৰি লোৱা নাই, কাৰণ তেখেতসকলৰ ওচৰত বাংলাদেশৰো প্ৰমাণ পত্ৰ নাই। নিজকে বাংলাদেশী বুলি স্বীকাৰ কৰিছে কেইবাজনো লোকে। বিজেপিৰ বাধাৰ বাবে স্বদেশতে বহগলীয়া হৈছে 9 গৰাকীকৈ লোক। তাৰপিছত এই 9 গৰাকীক আদেশ অনুক্ৰমে দিছে বাংলাদেশতে ঠাই। দিবলৈ হৈছে অন্য এটা খবৰ, শিৱসাগৰৰ পিছতেই গুৱাহাটী মহানগৰীত শিক্ষাৰ্থী স্কুল বেগলৈ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰৰ শিক্ষা বিভাগে। কৈছে যে প্ৰথম দ্বিতীয় শ্ৰেণীৰ স্কুল বেগৰ ওজন প্ৰায় 1.15 কেজি অৰ্থাৎ 1.5 কেজি হ'ব লাগিব। তৃতীয়ৰ পৰা পঞ্চম স্কুল বেগৰ ওজন 2 পৰা 3 কেজিলৈকে হ'ব পাৰিব সৰ্বোচ্চ, আৰু
অষ্টমৰ পৰা সপ্তম স্কুল বেগৰ ওজন 4 কেজি হ'ব লাগিব আৰু অষ্টমৰ পৰা নৱমলৈ স্কুল বেগৰ ওজন 4.5 কেজি অৰ্থাৎ 4.5 কেজি আৰু দ্বাদশ অৰ্থাৎ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ স্কুল বেগৰ ওজন 5 কেজিলৈকে সৰ্বোচ্চ থাকিব লাগিব। 5 কেজিৰ ওপৰতহে প্ৰশাসনে আপোনাৰ ওপৰত ল'ব বিহিত ব্যৱস্থা দিবলৈ অন্যতা খবৰ অসমৰ অৰ্থাৎ ভাৰত স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ কুশল কোঁৱৰ অসমীয়া আৰু সুযোগ্য সন্তান আছিল। কুশল কোঁৱৰৰ আজি পুণ্যতিথি আছিল। তেখেতৰ পুণ্যতিথিত অসমৰ সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ আছিল কুশল কোঁৱৰ নামৰ যুৱকজন। তেখেত আছিল ব্ৰিটিছৰ সৈতে যুদ্ধ কৰি তেখেতে অসমীয়াৰ মান, অসমীয়াৰ স্বাভিমানৰ মান আৰু অসমীয়াৰ প্ৰতি তেখেতে বহুত ভাল পাইছিল। অসমীয়াৰ সৈতে যুঁজি তেখেতে মৃত্যুবৰণ কৰিছে। দিবলৈ অন্য এটা খবৰ জ্ঞানবিন্দু একাডেমী আৰু খান গ্ল'বেল ষ্টাডিজৰ বিতৰ্কত নতুন টুইষ্টৰ সৃষ্টি হৈছে, কিয়নো জ্ঞানবিন্দু একাডেমীৰ পৰিচালক ৰোহন আনন্দৰ ভাতৃ প্ৰিন্স যাদৱৰ ৰহস্যজনক মৃত্যু হোৱা বুলি বৰ্তমানলৈকে গম পোৱা গৈছে। খানচাৰলৈ ভয়ংকৰ এটি আহি পৰিছে, কিয়নো নেপালৰ বিৰাটনগৰৰ এখন হোটেলত উদ্ধাৰ হৈছে প্ৰিন্সৰ মৃতদেহ। খান গ্ল'বেল ষ্টাডিজৰ ওপৰতে আক্ৰমণ অভিযোগ ৰোহন আনন্দৰ আৰু ভাতৃ প্ৰিন্স যাদৱৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ৰোহন আনন্দ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলাই নেপালত আছিল প্ৰিন্স। দিবলৈ অন্য এটা খবৰ কেৰালাত নতুন বিতৰ্কৰ সৃষ্টি হৈছে, কিয়নো থিৰুৱনন্তপুৰম নামৰ ঠাইত RSS প্ৰধান মোহন ভাগৱতৰ অনুষ্ঠানত উপস্থিত হৈছে 3খন বিশ্ববিদ্যালয়ৰ 3গৰাকী উপাচাৰ্য। কেৰালা বিশ্ববিদ্যালয়, মহাত্মা গান্ধী বিশ্ববিদ্যালয় আৰু মালায়ালাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য 3গৰাকী কিয় RSS অনুষ্ঠানত উপস্থিত থাকিব এনেধৰণৰ মন্তব্য কৰিছে। ইয়াক কেন্দ্ৰ কৰি এই বিতৰ্কবোৰ সৃষ্টি হৈ আছে। RSSৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে RSS প্ৰধান মোহন ভাগৱতৰ অনুষ্ঠানত উপস্থিত হৈছে 3খন বিশ্ববিদ্যালয়ৰ 3গৰাকী উপাচাৰ্য। তাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে।